শিক্ষাৰ লগত জড়িত দুটি অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এটা আপডেট দিছে। এই আপডেট অনুসৰি দ্য লাষ্ট ডেট অফ এপ্লিকেশ্যন ফৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ এণ্ড গ্ৰেজুৱেট টিচাৰ্ছ ইজ এক্সটেণ্ডেড টিল দ্য 20 November 2024. Further, in addition to B.Ed degree, Parangat degree is also allowed to apply for the post of postgraduate teachers, Hindi. অৰ্থাৎ আমাৰ যিটো GT and PGT এপ্লাই চলি আছিল, অৰ্থাৎ আগন্তুক ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট যিটো টিচাৰসকলৰ বাবে এপ্লাই যিটো চলি আছে, তাৰ যিটো ডেট আছে সেই ডেট 20 November 2024লৈকে বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও হিন্দী পোষ্টৰ বাবে পোষ্ট গ্ৰেজুৱেট হিন্দী পোষ্টৰ বাবে B.Ed থকা আৰু লগতে পাৰংগত ডিগ্ৰীধাৰী কেণ্ডিডেটো এপ্লাই কৰিব পাৰিব। অৰ্থাৎ B.Edটো মেণ্ডেটৰীটো লাগিবই, তাৰ উপৰিও হিন্দীৰ যিটো পাৰংগত ডিগ্ৰী আছে সেই ডিগ্ৰী থকা ব্যক্তিসকলেও পোষ্ট গ্ৰেজুৱেট টিচাৰ হিন্দী পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। আমাৰ দ্বিতীয় খবৰ অনুসৰি শিৱসাগৰ কলেজ শিৱসাগৰ ইউনিভাৰ্চিটিলৈ উন্নীতকৰণ কৰা হৈছে। অৰ্থাৎ UGCয়ে ইয়াৰ গাইডলাইন মতে, অৰ্থাৎ UGC Act 1956 মতে শিৱসাগৰ কলেজক শিৱসাগৰ ইউনিভাৰ্চিটিলৈ উন্নীতকৰণ কৰিছে আৰু এতিয়াৰে পৰা শিৱসাগৰ কলেজ ইউনিভাৰ্চিটি বুলি জনাজাত হ'ব আৰু নিজে ছাত্ৰ ছাত্ৰীসকলক বিশেষ ডিগ্ৰী গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেটেই হওক এই ডিগ্ৰীসমূহ প্ৰদান কৰিব পাৰিব। ই শিৱসাগৰবাসীৰ বাবে অত্যন্ত ভাল খবৰ আৰু আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এটা পোষ্ট কৰিছে আৰু পোষ্টৰ যোগেদি এই কথা সদৰি কৰিছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগন্তুক শিক্ষাৰ লগত জড়িত নটিফিকেশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰে।